Hi friend, welcome back to my channel Study Point with Adi. This video will be very interesting, so do not skip. আজি আমি আলোচনা কৰিম নেৰেশনৰ ওপৰত। যদি ৰিপৰ্টেড স্পিচটো ইম্পাৰটিভ সেন্টেন্সত থাকে তেতিয়াহলে ৰিপৰ্টিং ভাৰ্বৰ ঠাইত আমি কি ব্যৱহাৰ কৰিব লাগে আৰু ৰিপৰ্টেড স্পিচৰ ভাৰ্বৰ আগত কি ব্যৱহাৰ কৰিব লাগে যদি ৰিপৰ্টেড স্পিচটো ইম্পাৰটিভ সেন্টেন্সত থাকে। ঠিক আছে, তেতিয়াহলে আহক আমি পলম নকৰি আলোচনাৰ মূল বিষয়বস্তু আগবাঢ়ো। ইয়াতে চাৰিটা কুৱেশ্যন দিয়া আছে, আমি পিছত কুৱেশ্যন দি থাকিম। ঠিক আছে, প্ৰথম চাৰিটা কুৱেশ্যন দি আছে, চাওক। হি ছেইড, তেওঁ কৈছিল কিপ সাইলেণ্ট বয়জ, তেওঁ কৈছিল ল'ৰাসকলক যে কিপ সাইলেণ্ট, নীৰৱে থাকা। তেওঁ কাক কৈছিল? ল'ৰাসকলক কৈছিল নীৰৱে থাকা। ঠিক আছে, ইয়াতে আমি ৰিপৰ্টিং ভাৰ্বৰ ঠাইত চিম্পল টোল্ড ব্যৱহাৰ কৰিম। ঠিক আছে, হি টোল্ড। বয়স আছে, আমি দি বয়স দিব পাৰোঁ। টোল্ড দি বয়স। ইয়াৰ পিছত আমি টু ব্যৱহাৰ কৰিম। ৰিপৰ্টেড স্পিচৰ ভাৰ্বৰ আগত আমি টু ব্যৱহাৰ কৰিম ইনডাইৰেক্ট নাৰেশ্যনত। ঠিক আছে, টু কিপ সাইলেণ্ট। সাইলেণ্ট। ঠিক আছে, নেক্সট 2 নম্বৰটো চাওক। হি ছেড টু মি, তেওঁ মোক কৈছিল প্লিজ গিভ মি এ পেন। তেওঁ মোক কৈছিল যে প্লিজ মোক এটা কলম দিয়া। ধৰা এক্সাম হলত মোৰ এজন বন্ধু আছে, সেই বন্ধুজনৰ চিয়াহী, পেনৰ যিটো চিয়াহী শেষ হৈ গৈছে। এতিয়া তেওঁ মোক কৈ আছে যে প্লিজ মোক এটা কলম দিয়া। এনেকুৱা কুৱেশ্যনটো এনেকৈ কৰিছে, হয়নে নহয়? ঠিক আছে, তেতিয়াহ'লে চাওক, যদি তেনেকুৱা থাকে, প্লিজ থাকে, তেতিয়াহ'লে আমি ৰিপৰ্টিং ভাৰ্বৰ ঠাইত সদায় ৰিকুৱেষ্টেড ব্যৱহাৰ কৰিম। প্লিজ থাকিলে, অনুৰোধ বুজালে আমি ৰিকুৱেষ্টেড ব্যৱহাৰ কৰিম। তেতিয়াহ'লে আমি ইয়াতে ৰিকুৱেষ্টেড দিম। হি ৰিকুৱেষ্টেড। হি ৰিকুৱেষ্টেড, ইয়াৰ পিছত আহিব টু। টু গিভ, কাৰণ ৰিপৰ্টেড স্পিচৰ ভাৰ্বৰ আগত টু ব্যৱহাৰ কৰিবলৈ কৈছে। ঠিক আছে, চাওক, ইয়াতে ভাৰ্ব আছে গিভ, এই ভাৰ্বৰ আগত টু ব্যৱহাৰ কৰিবলৈ কৈছে যদি ৰিপৰ্টেড স্পিচটো ইম্পাৰটিভ সেন্টেন্সত থাকে। আৰু বেলেগ চিষ্টেমৰ ইম্পাৰটিভ সেন্টেন্স আছে যিবিলাক নেকি লেট দি আৰম্ভ হয়, সেইবিলাকৰ চিষ্টেমটো বেলেগ হ'ব। ঠিক আছে, টু গিভ, ইয়াতে আছে মি। ভালদৰে মনত ৰাখিব আৰু খিয়াল কৰিব। চাব, মি থাকিলে সদায় এইজনক বুজোৱা হয়। প্ৰথমে কোন আছে? হি, হয়নে নহয়? যদি হি থাকে ডাইৰেক্টলি কি হ'ব? হিম। গিভ হিম এ পেন। এ পেন। যদি ৰিপৰ্টেড স্পিচত মি দেখা পোৱা তেতিয়াহ'লে সদায় ভাবিবা যে স্পিকাৰ কোন আছে, স্পিকাৰক ধৰিবা। ইয়াতে স্পিকাৰ কোন আছে? হি। যদি হি থাকে ডাইৰেক্টলি কি হ'ব? হিম। নেক্সট নম্বৰটো চোৱা। দ্য কেপ্টেইন ছেইড দ্য চলজাৰ্ছ মাৰ্চ ফৰৱাৰ্ড। আৰ্মিৰ মাজত কেপ্টেইন থাকে। কেপ্টেইনে চলজাৰ্ছসকলক কৈছিল, সৈন্যসকলক, মাৰ্চ ফৰৱাৰ্ড, সন্মুখৰ ফালে বা শত্ৰুৰ ফালে জঁপিয়াই পৰা। এনেকৈ কৈছে, মাৰ্চ ফৰৱাৰ্ড, শত্ৰুৰ ফালে বা সন্মুখৰ ফালে জঁপিয়াই পৰা, মানে শত্ৰু আহি আছে, সকলো একেলগে পলা, সেইটো কৈছে। যদি তেনেকুৱা থাকে তেতিয়াহ'লে কি হয়? ইয়াতে আমি অৰ্ডাৰ ব্যৱহাৰ কৰিব লাগে। অৰ্ডাৰ, ৰিপৰ্টিং ভাৰ্বৰ ঠাইত অৰ্ডাৰ ব্যৱহাৰ কৰিব লাগে। ঠিক আছে, তেতিয়াহ'লে দি কেপ্টেইন ordered the soldiers. ইয়াৰ পিছত আমি ইয়াতে কি দিম? টু ব্যৱহাৰ কৰিম। টু মাৰ্চ
ফৰৱাৰ্ড কেপ্টেইনে সৈন্যসকলক শত্ৰুৰ ওপৰত জঁপিয়াই পৰিবলৈ গৈছে মানে অৰ্ডাৰ কৰিছে আদেশ কৰিছে হয়নে নহয় অৰ্ডাৰ তেতিয়াহ'লে আমি কি দিম ইয়াতে ৰিপৰ্টেড স্পীচৰ পঢ়াৰ পিছত ৰিপৰ্টেড স্পীচটো পঢ়াৰ পিছত তাৰ ভাৱটো কেনেকুৱা আহে সেইটোৰ ওপৰত ডিপেণ্ড কৰি কিন্তু ৰিপৰ্টিং ভাৱটো আমি ইউজ কৰিব লাগিব কি হ'ব ইনডাইৰেক্ট নেৰেশ্যনত ঠিক আছে কাৰণ কেপ্টেইনে সদায় সৈন্যসকলকতো অৰ্ডাৰে দিয়ে সিহঁতে অৰ্ডাৰ পালে গুলিয়াই হয়নে নহয় সেইটো কথা কৈছে ইয়াতে তেতিয়াহ'লে আমি ইয়াতে অৰ্ডাৰ ব্যৱহাৰ কৰিম অৰ্ডাৰ ঠিক আছে নেক্সটটো চাওক মাদাৰ ছেড টু মি মাদাৰে মোক কৈছিল মা মোক কৈছিল ডু নট টেল এ লাই কেতিয়াও মিছা কথা নকবা ডু নট টেল এ লাই মিছা কথা ক'বলৈ মানা কৰিছে এইটো কি এটা উপদেশ বুজায় উপদেশ হয়নে নহয় এইটো কি বুজাইছে উপদেশ তেতিয়াহ'লে আমি উপদেশ বুলি ক'লে আমি ইয়াতে ৰিপৰ্টিং ভাৰ্বৰ ঠাইত সদায় এডভাইচ ব্যৱহাৰ কৰিম এডভাইচ সেইটো মনত ৰাখিব যদি উপদেশ বুজায় আমি কেতিয়া বুজি পাম যেতিয়া ৰিপৰ্টেড স্পীচটো পঢ়িম পঢ়াৰ পিছতে তেতিয়া আমি অনুভৱ কৰিম যে এইটো কি হ'ব পাৰে সেন্টেন্সটো পঢ়াৰ পিছতে আমি গম পাম যে এইটো কি হ'ব পাৰে ৰিপৰ্টিং ভাৰ্বটো কি দিলে ভাল হ'ব ডু নট টেল এ লাই মিছা কথা নকবা কাৰণ এইটো ভাল উপদেশ দিয়ে মা দেউতাকে বা টিচাৰে সদায় কি কৰে ষ্টুডেণ্টসকলক ভাল উপদেশে দিয়ে তেতিয়াহ'লে আমি ইয়াতে কি দিম ছেডৰ সলনি এডভাইচ মাদাৰ এডভাইচ মি ডু নট আছে নহয় ইয়াতে প্ৰথমে নট দিব নট ডু নট থাকিলে নট নট ইয়াৰ পিছতটো নট টু টেল টেল এ লাই থ্যাংক ইউ